নমস্কাৰ ছাৰ বাইদেউসকল আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল নলিনীকান্ত ডেকালৈ স্বাগতম জনাইছোঁ। ছাৰ বাইদেউসকল ইতিমধ্যে আপোনালোকে গম পাইছে অসম চৰকাৰৰ শিক্ষা বিভাগে নতুনকৈ এটি সিস্টেম কৰিছে য'ত নেকি শিক্ষক তথা ছাত্ৰ ছাত্ৰীসকলৰ তথ্যসমূহ সম্পূৰ্ণ ডিজিটেলি সংৰক্ষণ কৰা হ'ব। শিক্ষকৰ এটেন্ডেন্স, ছাত্ৰ ছাত্ৰীৰ এটেন্ডেন্স, শিক্ষক কেতিয়া আহি পাব, শিক্ষক কেতিয়া গৈছে, ছাত্ৰ ছাত্ৰীৰ কিবা ছুটি আছে নেকি, টিচাৰৰ কিবা ছুটি আছে নেকি, সকলোবিলাক তথ্য ডিজিটেলি সংৰক্ষণ কৰাৰ বাবে এটি এপ্লিকেশ্যনৰ ব্যৱস্থা কৰিছে বা এটি পৰ্টেলৰ ব্যৱস্থা কৰিছে। এই পৰ্টেলটোৰ নাম হৈছে ৰিমছ, RIIMS। এতিয়া ৰিমছ কি এই বিষয়ে ইতিমধ্যে মই ভিডিঅ' বনাইছোঁ। আপোনালোকে যদি সেই ভিডিঅ'টো চোৱা নাই ওপৰৰ আই বটনত গৈ সেই ভিডিঅ'টো চাই লওক, নহ'লে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, তাত গৈ চাই লওক ৰিমছ কি বা ৰিমছৰ জৰিয়তে কি কৰিবলৈ বিচৰা হৈছে সেই ডিটেইলছ কথাখিনি। এই ভিডিঅ'টোত মই ৰিমছ কি সেই বিষয়ে ক'বৰ কাৰণে চেষ্টা নকৰোঁ। এই ভিডিঅ'টোত মই ৰিমছৰ সম্পূৰ্ণ গাইডলাইনটোৰ বিষয়ে ক'বৰ কাৰণে চেষ্টা কৰিম। বিদ্যালয়ে এই প্ৰক্ৰিয়াত কি কৰিব লাগিব, কেনেকৈ কৰিব লাগিব, কি বিষয়ত গুৰুত্ব দিব লাগিব, এই সকলো কথা অসমীয়াত মই স্পষ্টভাৱে আৰু পুংখানুপুংখভাৱে বৰ্ণনা কৰিবৰ কাৰণে চেষ্টা কৰিম। ছাৰ বাইদেউসকল ভিডিঅ'টো কিছু দীঘল হ'ব, আশা কৰোঁ আপোনালোকে গোটেই ভিডিঅ'টো শেষ কৰি চাব আৰু ৰিমছৰ বিষয়ে কোৱা নতুনকৈ আৰম্ভ কৰা এই প্ৰক্ৰিয়াটোৰ বিষয়ে গোটেইখিনি কথা ভালদৰে বুজি ল'বৰ কাৰণে চেষ্টা কৰিব। এই ৰিমছ ব্যৱস্থাটোৰ জৰিয়তে এই কেনেকুৱা ধৰণে ছাত্ৰ ছাত্ৰীসকলৰ তথ্যসমূহ সংৰক্ষণ কৰা হ'ব বা টিচাৰৰ ডাটাসমূহ কেনেধৰণে সংৰক্ষণ কৰা হ'ব তাৰ বিভিন্ন ব্যাখ্যা দিয়া হৈছে বা পৃথকে সেই গোটেইখিনি কথা কোৱা হৈছে। ৰিমছৰ জৰিয়তে ছাত্ৰ ছাত্ৰীৰ লাৰ্ণিং আউটকামৰ লগত কি সম্পৰ্ক আছে, ৰিমছৰ জৰিয়তে এই ছাত্ৰ ছাত্ৰীয়ে কেনেকুৱা ধৰণে কোনটো পৰীক্ষাত কি পাইছে বা কি কথা হ'ব, কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিবলগীয়া থাকিব, এই গোটেইখিনি কথা ইয়াতে জড়িত আছে। আধাৰ কাৰ্ডৰ কথা জড়িত আছে। গতিকে গোটেইখিনি কথা ক'বৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে যিমান পাৰে ভিডিঅ'টো সিমান আগলৈকে শ্বেয়াৰ কৰিব। তেনেহ'লে আহক আজি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ছাৰ বাইদেউসকল এইখন হৈছে অফিচ অৱ দি মিছন ডাইৰেক্টৰ অসম সৰ্বশিক্ষা অভিযান মিছনৰ তৰফৰ পৰা এখন চিঠি। এই চিঠিখন আহিছে বা প্ৰকাশ পাইছে 23/9/2021 তাৰিখে। চিঠিখন আহিছে শ্ৰীমতী ৰশ্মি অপৰাঞ্জী কৰাটী IAS মিছন ডাইৰেক্টৰ অৰ্থাৎ সমগ্ৰ শিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰৰ তৰফৰ পৰা এই চিঠিখন আহিছে। আৰু চিঠিখন কালৈকে পঠোৱা হৈছে টু দি ইনস্পেক্টৰ অফ স্কুল অল ডিষ্ট্ৰিক্ট, টু দি ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰ অল ডিষ্ট্ৰিক্ট, টু দি ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অল ডিষ্ট্ৰিক্ট। প্ৰত্যেকখন জিলাৰ ইনস্পেক্টৰ অফ স্কুললৈকে, প্ৰত্যেকখন জিলাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকললৈকে আৰু প্ৰত্যেকখন জিলাৰ ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰসকললৈকে এই চিঠিখন পঠোৱা হৈছে। এতিয়া চিঠিখনৰ এই বিষয়বস্তুটো কি? আপডেশ্যন অফ SDMIS এণ্ড TDMIS এণ্ড কেপচাৰিং ফেচিয়েল ৰিকগনিশ্যন বেছড ডেইলি এটেণ্ডেঞ্চ। অৰ্থাৎ কি কৰিবৰ কাৰণে কোৱা হৈছে, ষ্টুডেণ্টৰ ডাটা আৰু টিচাৰৰ ডাটা আপলোড কৰাৰ কাৰণে আৰু ফেচিয়েল ৰিকগনিশ্যন বেছ আৰু ফটো মুখৰ জৰিয়তে তাত এটা বস্তু সংৰক্ষণ কৰা হ'ব, আমাৰ ছবি সংৰক্ষণ কৰা হ'ব, তাৰ জৰিয়তে ডেইলি এটেণ্ডেঞ্চ ৰেকৰ্ড কৰাৰ কাৰণে ব্যৱস্থা কৰা হ'ব। আৰু এই কথাখিনি এই চিঠিখনত কোৱা হৈছে। এতিয়া চিঠিখনৰ ভিতৰত কি আছে আপোনালোকে চাই লওক। ছাৰ মেডাম, দি ষ্টুডেণ্ট ডাটাবেছ মেনেজমেণ্ট ইনফৰমেশ্যন ছিষ্টেম চমুকৈ SDMIS এণ্ড টিচাৰ ডাটাবেছ মেনেজমেণ্ট ছিষ্টেম TDMIS are the backbone of implementation of all activities in the education department Assam। কি কোৱা হৈছে, ষ্টুডেণ্টৰ ডাটাবেছ আৰু শিক্ষকৰ ডাটাবেছটো হৈছে এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যিকোনো কাম কৰাৰ কাৰণে হৈছে মেইন মেৰুদণ্ড স্বৰূপ। এই ডাটাবেছটো যদি শিক্ষা বিভাগৰ হাতত নাথাকে তেওঁলোকে একো কাম কৰিব নোৱাৰে। এই সমগ্ৰ শিক্ষা Assam has integrated both SDMIS and TDMIS along with artificial intelligence based attendance monitoring through facial recognition in single platform। আৰু এতিয়া কি কৰা হৈছে, সমগ্ৰ শিক্ষা অভিযানে দুটা SDMIS আৰু TDMIS যিটো বেলেগ আছিল সেই দুটা লগ কৰি এটি অতি উন্নত মানৰ প্লেটফৰ্ম গঢ়ি তুলিছে। আৰু তাত ফেচিয়েল কি বুলি কোৱা হৈছে, ৰিকগনিশ্যন মুখৰ জৰিয়তে, ছবিৰ জৰিয়তে বা ফটোৰ জৰিয়তে তাত এটেণ্ডেঞ্চবিলাকৰ ব্যৱস্থা কৰা হ'ব অতি উচ্চ মানদণ্ডৰ
পৰ্যায়ৰ এইটো কথা কোৱা হৈছে অলৰেডি টেষ্টিং হেজ বিন ডান সাকসেসফুলি ইন 17 স্যাম্পল ডিস্ট্ৰিক্ট আৰু এই ইয়াৰ অসমৰ 17খন জিলাত স্যাম্পল বেসিছত কাম কৰা হৈছে আৰু তাত টেষ্টিংটো কৰা হৈছে আৰু হেতু তাত সাকসেস হোৱা হৈছে এটা 2 নম্বৰ পেৰাগ্ৰাফটো কি কৈছে চাওক Due to pandemic situation, it is very important to keep track of our academic profile along with their progress. It কি কোৱা হৈছে কোভিড-19 ৰ কাৰণে যেটো বিদ্যালয়বিলাক বন্ধ আছে সেই সময়ত আমাৰ একাডেমিক প্ৰগ্ৰেছটো কেনেকুৱা হৈছে হেতু ট্ৰেক কৰা অৰ্থাৎ তাক মানে বাছি উলিওৱা বা চিনাক্তকৰণ কৰা অত্যন্ত দৰকাৰ In this connection, Ministry of Education, Government of India instructed to maintain the mapping of digital e-learning facility and migration of student in migration and out migration আৰু ইয়াৰ কাৰণে কি কৰা হৈছে ৰাজ্য চৰকাৰৰ ভাৰতবৰ্ষৰ শিক্ষা বিভাগে এটা পৰামৰ্শ প্ৰদান কৰিছে যে কি এই যেটো পাৰফৰমেন্সটো ডিজিটালি মনিটৰ কৰা হোক আৰু মনিটৰ কৰাৰ লগে লগে এটা মেপিং কৰা সিস্টেম কৰা হ'ব আৰু মাইগ্ৰেশন বিদ্যালয়বিলাকৰ পৰা কেতিয়াবা ছাত্ৰ-ছাত্ৰী গুচি যায় আকৌ বিদ্যালয়বিলাকৰ লৈকে কেতিয়াবা মাজৰে ছাত্ৰ-ছাত্ৰী গুচি আহে মাজতে আহি এডমিশন লয় গুচি যোৱাটো হৈছে আউট মাইগ্ৰেশন এডমিশন ল'বৰ কাৰণে আহা ছাত্ৰ-ছাত্ৰীক বোলা হয় ইন মাইগ্ৰেশন এই মাইগ্ৰেশনৰ ডাটাবিলাকো ইয়াত কি কৰা হ'ব সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰা হ'ব দি মেপিং উইল অলসো হেল্প দি সিস্টেম টু প্ৰিভেন্ট দি ড্ৰপ আউট resulting academic loss of student আৰু এই যেটো মেপিং সিস্টেম কৰা হ'ব ইন মাইগ্ৰেশন আউট মাইগ্ৰেশন বা আল ছাত্ৰ-ছাত্ৰীসকলৰ ডাটাবিলাক সংৰক্ষণ কৰা হ'ব তাৰ জৰিয়তে ড্ৰপ আউট ষ্টুডেন্টৰ যিখিনি কথা বা কিমানজন ছাত্ৰ-ছাত্ৰী ড্ৰপ আউট হ'ল বা ড্ৰপ আউট কিয় হ'ল তাৰ তথ্যখিনি বাছি উলিয়াবৰ কাৰণে পাৰা যাব those two mapping are incorporated in the newly developed system for real-time attendance tracking and SDMF web application along with the mobile app আৰু এই যেটো ট্ৰেকিং ব্যৱস্থা এটো পোৰ্টেলৰ জৰিয়তেও কৰা হ'ব আৰু ইয়াত এই এটি মোবাইল এপ্লিকেশনৰ জৰিয়তেও এই কামখিনি কৰা হ'ব প্লে ষ্টৰৰ পৰা এই এপ্লিকেশনটো ডাউনলোড কৰিব পৰা যাব গতিকে পোৰ্টেলৰ জৰিয়তে কাম কৰিব পৰা যাব মোবাইল এপ্লিকেশনৰ জৰিয়তেও কাম কৰিব পৰা যাব এতিয়া চাও দি ডিটেইলছ এতিয়া চাব The details of the system at various level are described below. এতিয়া এই যে ৰিমছৰ ব্যৱস্থাখিনি বিভিন্ন পৰ্যায়ত বিভিন্ন ধৰণে কৰিব লগিয়া হ'ব বা কৰি ল'ব লাগিব তে কেনেকৈ কৰিব লাগিব সেই কথাখিনি আমি জানিব লাগিব বিদ্যালয় পৰ্যায়ত কি কৰিব লাগিব ক্লাষ্টাৰ লেভেল পৰ্যায়ত কি কৰিব লাগিব ব্লক লেভেল পৰ্যায়ত কি কৰিব লাগিব ডিস্ট্ৰিক্ট লেভেল পৰ্যায়ত কি কৰিব লাগিব আমি বিশেষকৈ স্কুল পৰ্যায়ত কি কৰিব লাগিব আৰু ক্লাষ্টাৰ পৰ্যায়ত কি কৰিব লাগিব সেই কথাখিনি প্ৰথমতে জানি লম ব্লক আৰু ডিস্ট্ৰিক্টৰ কথা আমি জানাৰ প্ৰয়োজন নাই স্কুল লেভেলত কি কৰিব লাগিব আপোনালোকে মন কৰক দি ইনিশিয়াল ৱৰ্ক ইজ টু আপডেট দি নেম অফ টিচাৰ্ছ এণ্ড ক্লাছ ৱাইজ ষ্টুডেণ্ট থ্ৰু দি ৱেব পৰ্টেল এট https:/axomssa.com ইয়াতে এটা ৱেবছাইটৰ নাম দিয়া হৈছে নামটো হৈছে https://axomssa.com এই যেটো ৱেবছাইট এই ৱেবছাইটটোত প্ৰথমতে আমাৰ প্ৰথম কামটো হ'ল টিচাৰৰ ডাটাটো ঠিক কৰি লোৱা আৰু ষ্টুডেন্টৰ ডাটা ঠিক কৰি লোৱা প্ৰথমতে আমি এই দুটা ডাটা ঠিক কৰি ল'ব লাগিব ষ্টুডেন্ট যদি আপডেট নাই আপডেট কৰি ল'ব লাগিব গুটেখিনি কাম প্ৰথমতে আমি কৰি ল'ব লাগিব 2 নম্বৰ আফটাৰ আপডেটিং দি নেম অফ টিচাৰ্ছ এণ্ড ষ্টুডেন্টছ School have to download the mobile app from the Play Store by typing RIMS or through the below mentioned link. প্ৰথমতে আপোনালোকে পোৰ্টেলত গৈ ছাত্ৰ-ছাত্ৰী ঠিক কৰি ললে টিচাৰ ডাটা ঠিক কৰি ললে তাৰ পিছত প্লে ষ্টৰত গৈ প্লে ষ্টৰৰ পৰা আপোনালোকে এটা এপ্লিকেশন ডাউনলোড কৰিব লাগিব সেই এপ্লিকেশনটোৰ নাম হৈছে RIMS ইয়াক লৈ কেনেকৈ ডাউনলোড কৰিব লাগিব বা কি কৰিব লাগিব ডাউনলোড কৰাৰ পিছত কিছু কাম কৰিব লগিয়া থাকে কি কাম কৰিব লগিয়া থাকিব তাক লৈ মই ইতিমধ্যে ভিডিও বনাইছো অনুগ্ৰহ কৰি আপোনালোকে ভিডিওৰ ডেসক্ৰিপচনত গৈ এই ভিডিওটো চাই ল'ব বা ভিডিওৰ এই আই বটমতো মই এই ভিডিওটো দি দিম তাত গৈ আপোনালোকে চাই ল'ব তাৰ পিছত চাওক দি ইউজাৰ নেম এট স্কুল লেভেল উইল বি দি 11 ডিজিট ইউডাই স্কুল কোড এণ্ড ডিফল্ট পাছৱৰ্ড ইজ school@123 which need to be changed after first login বিদ্যালয়ৰ কাৰণে ইউজাৰ নেম হ'ব ডাইস্কুলটো আৰু পাছৱৰ্ডটো প্ৰথমৰ কাৰণে সকলোৰে কাৰণে কি দিয়া হৈছে school@123 তাৰ পিছত বিদ্যালয়ে এই পাছৱৰ্ডটো চেঞ্জ কৰি ল'ব লাগিব
After successfully installation of mobile app, the teacher and class or student need to be registered with their one-time photograph and search with the database. এই যেতিয়া প্ৰথমতে পৰ্টেলৰ ষ্টুডেণ্ট নামখিনি ঠিক কৰি লোৱা হ'ব তাৰপিছত ষ্টুডেণ্টৰ আৰু শিক্ষকৰ ফটোৰ জৰিয়তে কি কৰিব এই টিচাৰ এণ্ড ক্লাছ ষ্টুডেণ্ট নিড টু ৰেজিষ্টাৰ উইথ ৰেজিষ্টাৰ কৰিব লাগিব আৰু ৰেজিষ্টাৰ কৰাৰ সময়ত ফটোগ্ৰাফৰ প্ৰয়োজন হ'ব ফৰ দি স্কুল which does not have internet connection they have to do the initial login through internet one time downloading the student and teacher record in the mobile app and can record the attendance and send the attendance later on এই কি কাৰোবাৰ যদি ইন্টাৰনেটৰ ব্যৱস্থা নাথাকে আপোনালোকে মোবাইলৰ এপ্লিকেশনটোৰ জৰিয়তে এই কামখিনি ৰেকৰ্ড কৰি ল'ব পাৰিব আৰু পিছত পঠাই দিব পাৰিব for the school যেটো হল all the attendance should be captured as per the system by facing their face with the slowly blinking their eyes in the front of the camera আৰু যেতিয়া অ্যাটেন্ডেন্স টু মানে ক্যাপচাৰ কৰা হ'ব বা ধৰি ৰখাৰ ব্যৱস্থা কৰা হ'ব সেই সময়ত ক্যামেৰাৰ সন্মুখত লাহেকৈ আপোনালোকৰ মুখখন লৈ যাব লাগিব এইখিনি এটা কৈ দিয়া হৈছে যেতিয়া প্ৰথমতে আপোনালোকে কামখিনি কৰিব বা পিছত অ্যাটেন্ডেন্সৰ সময়ত কামখিনি কৰিব লাগিব লাহেকৈ আপোনালোকৰ মুখখন কি কৰিব লাগিব তাৰ ওচৰলৈকে লৈ যাব লাগিব তাৰ পিছত চাব The best minimum requirement for capturing the attendance in a simple smartphone with following specification in each school. কি কৰা হ'ব এই যে আপোনালোকে ফটো ক্যাপচাৰ কৰিব তাৰ কাৰণে অতি অত্যাধুনিক ফোনৰ প্ৰয়োজন নাই সিম্পল ফোনৰ জৰিয়তে আপোনালোকে কৰিব পাৰিব 5 MP ক্যামেৰা আজিকালি ক্যামেৰাবিলাক 12 MP 15 MP 13 MP থাকে 5 MP rear camera হলে হ'ব 1.8 GHz or above octa or processor হলে হ'ব আৰু 4GB or above RAM to 4GB বা তাতকৈ বেছি হলে হ'ব আমাৰ হাতৰ মোবাইল বিলাকত এইখিনি থাকে তাৰ পিছত এইখিনি হোৱাৰ পিছত 8 নম্বৰতে চাও capturing attendance of teacher for tracking the attendance of teacher the teacher has to register one time through the mobile app and signing with the database one time the daily attendance should be tracked and uploaded by facing their face with slowly ঠিক হেইদৰে ষ্টুডেন্টত যেনেকৈ কৰা হৈছিল ইয়াতেও ফটো ক্যাপচাৰিং কৰাৰ সময়ত চকু ক্যামেৰাটো ওচৰলৈকে লৈ যাব লাগিব আৰু তাৰ আগতে এই তথ্যখিনি আপোনালোকে এপ্লিকেশনটোত ষ্ট'ৰ কৰি ল'ব লাগিব তাৰ পিছত স্কুল মেনেজমেন্ট স্কুলৰ যেটো মেনেজমেন্ট বুলি কোৱাৰ লগে স্কুলৰ যিখিনি আনুষংগিক তথ্য থাকে সেই তথ্যখিনি কথা কোৱা হৈছে নম্বৰতে স্কুল প্ৰফাইল স্কুলৰ প্ৰফাইলত কি থাকিব স্কুল নেম কন্টেক্ট নেম স্কুল টাইপ ইমেইল আইডি ISC কোড আৰু ডাইস কোড হ'ব লাগিছিল ডিটো উঠা নাই ভিলেজ ক্লাষ্টাৰ ব্লক বেংক একাউণ্ট নম্বৰ IFSC বেংক নেম ব্ৰাঞ্চ অৰ্থাৎ বিদ্যালয়ৰ সকলোখিনি তথ্য ইয়াতে স্কুল মেনেজমেন্টত সংৰক্ষণ কৰিব লাগিব তাৰপিছত ক্লাছবিলাক ষ্টাডি সংৰক্ষণ কৰিব লাগিব এড ক্লাছ সেকশন যদি আপোনাক সেকশনৰ প্ৰয়োজন থাকে তাত সেকশন এড কৰিব লাগিব স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ বিদ্যালয়ৰ আন্তঃগাঁথনিৰ কথাখিনি ক'ব লাগিব এড স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু কিবা কাৰণে যদি নতুন কিবা সংযোগ কৰিব লগিয়া থাকে এড স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিব লাগিব তাৰপিছত টিচাৰ এণ্ড ষ্টাফ লিষ্টিং এডিট কৰিব লাগিব ইনকুৱাৰি কৰিব লাগিব ট্ৰান্সফাৰ টাৰ্মিনেশন যদি কিবা কাৰণত কৰবা লাগে গুজি ট্ৰান্সফাৰ কৰিব লাগিব কিবা কাৰণ যদি এবাৰ নোৱা হৈছে টাৰ্মিনেশন কৰিব লাগিব ট্ৰান্সফাৰ ফ্ৰিজ দি ডাটা আৰু তাকত গৈ ডাটাটো ফ্ৰিজ কৰিব লাগিব যাতে তাত আৰু এডিট কৰিব পৰা না যায় ঠিক আছে টিচাৰ এণ্ড ষ্টাফ ৰেজিষ্ট্ৰেচন পাৰ্সোনেল ডিটেইলছ ফৰ নিউ আৰু পাৰ্সোনেল যিখিনি ডিটেইলছ থাকে সেই ডিটেইলছখিনিও কি কৰিব লাগিব ইয়াত এন্ট্ৰি কৰিব লাগিব টিচাৰ এণ্ড ষ্টাফ এটু গল তাৰপিছত ষ্টুডেন্ট মেনেজমেন্ট ছাত্ৰ ছাত্ৰীৰ কাৰণে কিনকুৱা ধৰণে তথ্যখিনি সংৰক্ষণ কৰিব চাওক ষ্টুডেন্ট লিষ্টিং লিষ্ট থাকিব লাগিব ক্লাছ ওয়াইজ কথাখিনি থাকিব লাগিব তাৰপিছত একচন এডিট কৰিব লাগিব ভিউ কৰিব লাগিব আৰু ফ্ৰিজ কৰিব লাগিব অৰ্থাৎ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত এইখিনি আপোনালোকে কৰিব লাগিব ষ্টুডেন্ট ৰেজিষ্ট্ৰেচন ফৰ নিউ ষ্টুডেন্ট নিউ ৰেজিষ্ট্ৰেচন দি লিষ্ট অফ ডাটা ফিল অফ দি DFC ইজ এনক্লোজ নতুন ষ্টুডেন্ট হলে আপুনি এই ডাটা ক্যাপচাৰ ফৰমেট তাতে থাকিব তাত আপুনি হেতু এন্ট্ৰি কৰিব লাগিব প্ৰমোশন এণ্ড ৰিপিটাৰ একচন প্ৰমোট ৰিপিট অৰ ড্ৰপ এই ছাত্ৰ ছাত্ৰীজন প্ৰমোট হৈছে
মানে পাছ কৰি গৈছে নে পুনৰ ৰিপিট হৈছে নে তাৰ পৰা নোহোৱা হৈ গ'ল ড্ৰপ আউট হ'ল সেইখিনি কথা তাতে আপুনি সংৰক্ষণ কৰি মানে দিব লাগিব ট্ৰেন্সফাৰ অফ ষ্টুডেণ্ট তাৰপিছত ছাত্ৰ ছাত্ৰী আপুনি ট্ৰেন্সফাৰ কৰিবলগীয়া থাকিলে ট্ৰেন্সফাৰ কৰিব লাগিব কেতিয়াবা ছাত্ৰ ছাত্ৰী ট্ৰেন্সফাৰ হৈ যায় সেইটো আপুনি ট্ৰেন্সফাৰ কৰিব লাগিব তাৰপিছত এই এটেণ্ডেঞ্চ মেনেজমেণ্ট আপোনালোকৰ এটেণ্ডেঞ্চটো দৈনিক আপডেট কৰিব লাগিব ইভেণ্ট এণ্ড কেম্প কিবা কাৰণত যদি আপুনি কিবা ইভেণ্ট কৰিছে তাৰ তথ্য ৰাখিব লাগিব আৰু লগতে ৰিপৰ্ট কিবা এই সকলোবিলাকৰ ওপৰত কিবা আপোনাৰ যদি কিবা ৰিপৰ্ট থাকে ৰিপৰ্ট তাত সংৰক্ষণ কৰিব লাগিব সকলোবিলাক তথ্য তাত দিয়া আছে এতিয়া ক্লাষ্টাৰ লেভেলৰ ক্ষেত্ৰত আমাৰ বিদ্যালয়সমূহে জনাৰ কোনো প্ৰয়োজন নাই যিসকল CRCC আছে তেওঁলোকে ক্লাষ্টাৰ লেভেলত কিছু কাম কৰিব লাগিব আৰু যি ব্লক লেভেল আছে ব্লক লেভেলত থকা কথাখিনিও আমি জনাৰ প্ৰয়োজন নাই ব্লকৰ কথাখিনি ব্লকে কৰিব ডিষ্ট্ৰিক্ট লেভেলত যিখিনি কথা আছে সেই কথাখিনিও ডিষ্ট্ৰিক্টে কৰিব কিন্তু আমি জানিব লাগিব এই লাৰ্ণিং মোডৰ কথাখিনি জানিব লাগিব 2020 চনত এটা সাৰ্ভে হৈছিলে সাৰ্ভেটোত কোৱা হৈছিলে 6টা ক্ৰাইটেৰিয়া ধৰি দিয়া হৈছিলে এই ক্ৰাইটেৰিয়া কেইটাৰ কাৰ কেনেকুৱা ধৰণৰ লাৰ্ণিঙৰ সুবিধা আছে সেই তথ্যখিনি কোৱা হৈছিলে কাৰোবাৰ ফোন আছে কাৰোবাৰ টিভি আছে কাৰোবাৰ ফোন আৰু টিভি এটাও নাই কাৰোবাৰ এই ৰেডিঅ' আছে এই কথাখিনি সংৰক্ষণ কৰা হৈছিল ইয়াতে কি আছিল অপশ্যন 1ত দিয়া হৈছিল কম্পিউটাৰ লেপটপ স্মাৰ্টফোন উইথ 4G ইণ্টাৰনেট কানেকশ্যন এজ ৱেল এজ টিভি উইথ DTH কেবল কানেকশ্যন এইটো 1 নম্বৰ অপশ্যন 1 অপশ্যন 2 আছে স্মাৰ্টফোন উইথ 4G ইণ্টাৰনেট কানেকশ্যন অপশ্যন 3 হৈছে স্মাৰ্টফোন উইথ লিমিটেড 3G/2G অৰ নো এক্সেছ টু ইণ্টাৰনেট অপশ্যন 4 হৈছে টিভি সেট উইথ DTH কেবল কানেকশ্যন অপশ্যন 5 হৈছে ৰেডিঅ' সেট অৰ বেছিক মোবাইল ফোন উইথ FM অপশ্যন 6 হৈছে নো ডিজিটেল ডিভাইচ এই কথাখিনি তেতিয়া ডাটা লোৱা হৈছিল আৰু এইটো অলৰেডি ইয়াত আপলোড কৰা হৈছে তাৰপিছত লাৰ্ণিং আউটকামটো হৈছে আমাৰ যেতিয়া পাঠদান কৰিবলৈ যোৱাৰ সময়ত লাৰ্ণিং আউটকামটো অত্যন্ত গুৰুত্বপূৰ্ণ লাৰ্ণিং আউটকাম মানে হৈছে শিকনীয় ফলাফল অৰ্থাৎ ছাত্ৰ ছাত্ৰীসকলে কি শিকিলে সেই কথাখিনি আমি ইয়াত কি কৰিব লাগিব লিপিবদ্ধ কৰিব লাগিব আপলোড কৰিব লাগিব এতিয়া আপোনালোকে ভাবিব পাৰে কি শিকিবলগীয়া আছে কেনেকৈ গম পাম আপোনালোকে প্ৰত্যেকখন বিদ্যালয় এই কিতাপৰ সন্মুখৰ ফালে চাব লাৰ্ণিং আউটকামখিনি দিয়া আছে অৰ্থাৎ শিকনীয় ফলাফলখিনি দিয়া আছে এই কিতাপখন পঢ়াৰ পিছত ছাত্ৰ বা ছাত্ৰীজনে কি শিকিবলগীয়া কথা আছে ইয়াত সম্পূৰ্ণ স্পষ্টভাৱে লিখা আছে আৰু সেইখিনি আমি জানিব লাগিব আৰু তাৰ লগত মিলাই চাই আপুনি আপোনাৰ যিটো ক্লাছ কৰিব ক্লাছটোৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰী সেইখিনি পাৰা হৈছে নে নাই সেইটো ইয়াতে আপোনালোকে আপডেট কৰিব লাগিব তাৰপিছত ষ্টুডেণ্ট মাইগ্ৰেশ্যন প্ৰথমতে কৈছিলোঁ মাইগ্ৰেশ্যন দুই প্ৰকাৰৰ হয় এটা হৈছে ইন মাইগ্ৰেশ্যন আৰু এটা হৈছে আউট মাইগ্ৰেশ্যন এই দুই প্ৰকাৰৰ তথ্য ইয়াত সংৰক্ষণ কৰাৰ ব্যৱস্থা আছে যদি কিবা কাৰণত ছাত্ৰ বা ছাত্ৰীজন ইয়াৰ পৰা গুচি যায় তেতিয়াও ডাটা আপুনি আপডেট কৰি ল'ব লাগিব আৰু ক'ৰবাৰ পৰা যদি ইয়ালৈকে আহে তেতিয়া আপুনি কি কৰিব লাগিব আপডেট কৰি ল'ব লাগিব এনেকুৱা ধৰণে এই যিখন গাইডলাইন বিতং গাইডলাইন দিয়া হৈছে বিদ্যালয়ে কি কৰিব ছাত্ৰ ছাত্ৰীয়ে কি কৰিব ক্লাষ্টাৰে কি কৰিব ডিষ্ট্ৰিক্টে কি কৰিব ব্লকে কি কৰিব সকলোবিলাক তথ্য দিয়া আছে আৰু এই কামখিনি প্ৰথমতে কৰিব লাগিব এতিয়া বহুতৰ এটা প্ৰশ্ন কৰি আছে যে কি স্যাৰ যেতিয়া আমি এপ্লিকেশ্যনটো খোলাৰ পিছত আমি কামবিলাক কৰিব পৰা নাই যেতিয়া আপোনালোকে এপ্লিকেশ্যনটো খোলে এপ্লিকেশ্যনটোত কোনো কাম কৰিব নোৱাৰিব অৰ্থাৎ প্লে ষ্টৰৰ পৰা যিটো এপ্লিকেশ্যন ডাউনলোড কৰিব সেই এপ্লিকেশ্যনটো অকল মাত্ৰ কামখিনি চলাই নিয়াৰ বাবে আপুনি এড কৰা ডিলিট কৰা ফ্ৰিজ কৰা মাইগ্ৰেট কৰা লাৰ্ণিং আউটকামৰ তথ্য আপডেট কৰা ফটো আপডেট কৰা এই সকলোবিলাক আপুনি কৰিব লাগিব এই ৰিমছৰ পৰ্টেলটোত যিটো পৰ্টেলৰ লিংক অলৰেডি ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে তাত গৈ আপোনালোকে টাইপ কৰি ডাইৰেক্ট সেই লিংকটোত ক্লিক কৰিও আপোনালোকে পৰ্টেলত যাব পাৰে পৰ্টেলত গৈ নিজৰ ছাত্ৰ ছাত্ৰীৰ তথ্য সংৰক্ষণ কৰিব পাৰে বা আপডেট কৰিব পাৰে মই তথাপিও আপোনালোকক লেটাৰখনত সেই তথ্য এই ৱেবছাইটটোৰ পৰা দেখুৱাই দিবৰ কাৰণে চেষ্টা কৰিম ৱেবছাইটটো হৈছে https://axomssa.com এই ৱেবছাইটটোত যাব লাগিব গ'লে আপোনালোকে আপোনালোকৰ ষ্টুডেণ্ট টিচাৰ সকলোৰে তথ্য আপডেট কৰিবৰ কাৰণে সক্ষম হ'ব গতিকে ছাৰ বাইদেউসকল আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এই গোটেইখিনি ইম্পৰ্টেণ্ট কথা ক'লোঁ আশা কৰোঁ নিশ্চয় আপোনালোকে ভাল পাইছে উপকৃত হৈছে আৰু আগলৈকে ফৰৱাৰ্ড কৰিব আৰু আমাক এনেদৰে ছাপোৰ্ট কৰি থাকিব যাতে আগলৈ এই ধৰণৰ ভাল সুন্দৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিব পাৰোঁ গতিকে আজিলৈকে ইমানতে সামৰিছোঁ ধন্যবাদ